নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল যিকোনো ক্ষেত্ৰত সৌভাগ্যশালী হ'বলৈ এযোৰ পুৰণা তলা চাবিৰে এই উপায় কৰক আপুনি ইমানেই সৌভাগ্যশালী হ'ব যিকোনো ক্ষেত্ৰত আপোনাৰ ভাগ্যই আপোনাক সহায় কৰিব আৰু আপুনি বিজয়ী হ'ব আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব যিকোনো ক্ষেত্ৰতে আপুনি আগনাবাহক কিয় আপুনি সফলতা পাবই পাব আপোনাৰ বন্ধ হৈ থকা সৌভাগ্যৰ দুৱাৰ মুকলি হ'ব চাকৰি ব্যৱসায় পঢ়া শুনা প্ৰেম খেলা ধূলা অভিনয় সাহিত্য আনকি নালাগে আপুনি ৭০ বছৰতো বিজয়ী হ'বলৈ সক্ষম হ'ব আপোনাৰ যদি যিকোনো কাম বন্ধ হৈ আছে যেনে ধৰক চাকৰি প্ৰমোচন ব্যৱসায়িক ঘাটি শাৰীৰিক অসুস্থতা পাৰিবাৰিক অশান্তি পতিপত্নীৰ মাজত অশান্তি এইসমূহৰ পৰাও আপুনি এই উপায় কৰিলে সম্পূৰ্ণৰূপে মুক্তি পাব পাৰিব মাথো যিকোনো এটা শনিবাৰে এযোৰ পুৰণি তলা চাবিৰে এই উপায় আপুনি আনে নজনাকৈ কৰক আপোনাৰ যিকোনো মনৰ কামনা পূৰণ কৰিবলৈ সক্ষম হ'ব আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম বন্ধ হৈ থকা ভাগ্যৰ দুৱাৰ কেনেকৈ মুকলি কৰিব পাৰি এযোৰ পুৰণি তলা চাবিৰে কি উপায় কৰিব পাৰিলে মানুহৰ দুৰ্ভাগ্য আঁতৰি সৌভাগ্য আহে কি কাৰণত ব্যক্তিৰ জীৱনত ভাগ্যৰ দুৱাৰ বন্ধ হৈ থাকে ফলত যিকোনো কামত সফলতা নাপায় আজিৰ ভিডিঅ'ত কোৱা এযোৰ পুৰণি তলা চাবিৰে কৰা উপায়টো যদি আপুনি যিকোনো এটা শনিবাৰে কৰিব পাৰে তেনে আপুনি যিমান ভাগ্যৱান হ'ব সেয়া হয়তো আপুনি নিজেই বিশ্বাস কৰিব নোৱাৰিব সেয়েহে আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চায় আৰু শুদ্ধ আৰু বিশ্বাসেৰে উপায়টো কৰিব পাৰে তেনে আপুনি সৌভাগ্যশালী হোৱাটো একেবাৰে নিশ্চিত হৈ পৰিব যদিও কৰ্মই মানুহৰ উন্নতি দিয়ে তথাপিও ভাগ্যই সহায় নকৰিলে যিমান কৰ্ম কৰিলেও মানুহৰ সফলতা নাহে আৰু সফল হ'ব নোৱাৰি কিবা নহয় কিবা কাৰণত বিফল হ'বলগীয়া হয় আপুনি হয়তো বহু ব্যক্তিয়ে কোৱা শুনিছে যে অকণমান ভুলৰ বাবেই মই চাকৰিটো নাপালোঁ কেইটামান টকাৰ বাবেই মোৰ সকলো সম্পত্তি হেৰুৱাবলগীয়া হ'ল 1 মিনিটৰ আগত পোৱা হ'লে সকলো মোৰ হৈ পৰিলহেঁতেন সেইটো বিপদ নহা হ'লে আজি মই বহু টকাৰ মালিক হৈ থাকিব পাৰিলোহেঁতেন এনেবোৰ কথাই হয়তো কেতিয়াবা আপোনাৰ মনতো দুখ কষ্ট দিয়ে এনেবোৰ কিয় হয় জানেনে কিয় অকণমান ভুল হৈ যায় বা কিয় অকণমান সময় পলম হৈ যায় আৰু কিয় অকণমান অসুবিধাতে পোৱা সম্পত্তি বা পোৱা সুবিধা হেৰুৱাবলগীয়া হয় এয়া হয়তো আপোনাক আপোনাৰ ভাগ্যই সহায় নকৰাৰ বাবেই হৈছে কিবা কাৰণত আপোনাৰ ভাগ্যৰ দুৱাৰ বন্ধ হৈ আছে যাৰ ফলত আপোনাৰ ভাগ্যই সহায় কৰা নাছিল আৰু আপুনি কষ্ট কৰাৰ পাছতো সুফল পাব পৰা নাছিল কিন্তু পাছত অনুশোচনাত পৰি ছটফটাই থাকিব লগা হয় আপোনাৰ যদি ভাগ্যই সহায় কৰিলেহেঁতেন তেনে আপুনি কম কষ্ট কৰিয়ে ফলপ্ৰাপ্তি হ'লহেঁতেন আমি আজিৰ ভিডিঅ'ত কোৱা উপায়টো যদি আপুনি কৰিব পাৰে এযোৰ তলা চাবিৰে তেনে যিকোনো এটা শনিবাৰে আপুনি এই উপায়টো কৰক আপোনাৰ ভাগ্যৰ দুৱাৰ সদায় মুকলি হৈ থাকিব আৰু ভাগ্যৰ দুৱাৰ মুকলি হৈ থকাৰ ফলত যিকোনো ক্ষেত্ৰতে আপুনি সফলতা পাবলৈ সক্ষম হ'ব আপোনাৰ ভাগ্যই আপোনাক সহায় কৰিব অকণমান ভুলৰ বাবে বা অকণমান সময় পলমৰ বাবে আপুনি কোনোদিন বিফল হ'বলগীয়া নহয় প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক পুৰণি তলা চাবিৰে কি উপায় কৰিব পাৰিলে বা কেনেকৈ কৰিব পাৰিলে নিজৰ ভাগ্যৰ দুৱাৰ মুকলি কৰি সৌভাগ্যশালী হ'ব পাৰি কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত দেৱাদিদেৱ মহাদেৱক সন্মান কৰি হৰ হৰ মহাদেৱ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ যিকোনো ক্ষেত্ৰত যদি আপোনাক ভাগ্যই সহায় নকৰে বা ভাগ্যৰ দুৱাৰ যদি আপোনাৰ বন্ধ হৈ থাকে আপুনি যিমান কষ্ট কৰিলেও হাতত পায়ো বস্তু হেৰুৱাবলগীয়া হয় এবাৰ ভগৱান বিষ্ণুৱে লক্ষ্মী দেৱীৰ সৈতে নিজৰ বিশ্ৰাম কক্ষত বিশ্ৰাম কৰি আছিল মাতা লক্ষ্মীয়ে ভগৱান বিষ্ণুক দেখি আচৰিত হৈ সুধিলে হে প্ৰভু মই বহু সময়ৰ পৰা আপোনাক লক্ষ্য কৰি আছোঁ আপুনি সময়ে সময়ে বৰ অশান্তিত থকাৰ দৰে আছে যদি মোৰ অনুমান সঁচা তেনে কওকচোন কিয় আপোনাৰ এনে হৈছে কি কাৰণত আপুনি অশান্তিত থাকিবলগীয়া হৈছে মাতা লক্ষ্মীৰ কথা শুনি ভগৱান বিষ্ণুৱে চিন্তা কৰাৰ দৰে কৰি ক'লে হে লক্ষ্মী তুমি যদি মোৰ অশান্তিৰ কাৰণ জানিব বিচাৰিছা তেনে তুমি এবাৰ মৰ্ত্যলোকৰ ফালে চোৱা ভগৱান বিষ্ণুৰ কথা শুনি মাতা লক্ষ্মীয়ে দৃষ্টি মৰ্ত্যলোকলৈ নিলে আৰু এজন দৰিদ্ৰ লোকে এটা ভগা পজাৰ ভিতৰত খাদ্য ৰান্ধি থকা দেখিলে
তেওঁৰ খাদ্য ৰান্ধি হোৱাৰ পাছত খাদ্য খাবৰ বাবে যেতিয়া হাত ধুবলৈ বাহিৰলৈ গ'ল তেতিয়া দেখিলে এটা মেকুৰীয়ে লোকজন নথকাত তেওঁ ৰান্ধি থোৱা খাদ্যখিনি খাই পেলালে আৰু যিখিনি থাকিল সেইখিনি তেওঁ মজিয়াত সিঁচি থৈ গ'ল। তেতিয়া ভগৱান বিষ্ণুৱে ক'লে, হে লক্ষ্মী, তুমি যি দেখিছা তাৰ পৰা কিবা বুজিব পাৰিছানে? তেতিয়া মাতা লক্ষ্মীয়ে ক'লে, হে প্ৰভু, মই হ'লে একো বুজি পোৱা নাই। যদি আপোনাৰ আপত্তি নাই তেনে আমাক কওক, সেই দৰিদ্ৰ লোকজনে কিয় খাদ্য খোৱাৰ পৰা বঞ্চিত হ'ব লগা হ'ল? তেতিয়া ভগৱান বিষ্ণুৱে ক'লে, তুমি যিজন লোকক দেখিছা তেওঁ মোৰ পৰম ভক্ত। তেওঁ সদায় সত্য আৰু ন্যায়ত থাকে, কিন্তু তেওঁক কোনোদিন ভাগ্যই সহায় কৰা নাই। তেওঁ যি কৰ্ম কৰে তাৰ ফল পোৱা নাই। প্ৰতিদিনেই তেওঁ কষ্টত থাকিবলগীয়া হৈছে। তেওঁ নিষ্ফল হৈও সত্য আৰু ন্যায়ৰ পৰা কোনোদিন আঁতৰি যোৱা নাই। মই বহুবাৰ তেওঁক দিয়াৰ চেষ্টা কৰিছোঁ, কিন্তু তেওঁক ভাগ্যই সহায় নকৰাৰ ফলত তেওঁ ভাগ্যশালী হোৱা নাই। ফলত তেওঁ কষ্ট পাই দিন অতিবাহিত কৰিছে। তেতিয়া মাতা লক্ষ্মীয়ে ক'লে, হে প্ৰভু, আপুনি আপোনাৰ ভক্তৰ ইমান দুখ কষ্ট দেখি কেনেকৈ সহ্য কৰিছে? আপোনাক ভক্তক মই সহায় কৰিম। মই আপোনাৰ ভক্তক সহায় কৰিব বিচাৰোঁ। আপুনি যদি অনুমতি দিয়ে তেওঁক মই সহায় কৰোঁ। তেতিয়া ভগৱান বিষ্ণুৱে এটা হাঁহি মাৰি ক'লে, হে জগতমাতা, তোমাৰ অনুভৱ মই জানিছোঁ, তথাপিও তোমাক কওঁ, ভাগ্যত নাথাকিলে তুমি যি দিলেও সেইখিনি নিজৰ কৰিব নোৱাৰে তেওঁ। ব্যক্তিয়ে নিজৰ ভাগ্যৰ দুৱাৰ নিজে খুলিব লাগিব। তুমি মই যিমান দিলেও তেওঁ হাতত নপৰে আৰু তেওঁ নাপায়। ভগৱানৰ কথা শুনি মাতা লক্ষ্মীয়ে পুনৰ মৰ্ত্যলৈ চালে আৰু সেই ভক্তজনে অলপ দুখ মনেৰে পুনৰ খাদ্য বস্তু বিচাৰি কেনিবা যাব ওলাইছে, কেনিবা যাবলৈ তেওঁক খোজ দিছে। তাকে দেখি মাতা লক্ষ্মীয়ে তৎক্ষণাত সেই ব্যক্তিৰ যি পথেৰে গৈ আছিল সেই পথতে কিছু স্বৰ্ণ মুদ্ৰা পেলাই দিলে। কিন্তু আচৰিত কথা, যেতিয়া সেই ভক্তই সেই ঠাই পালেহি তেতিয়া ব্যক্তিৰ মনত এটা কথা খেলালে। তেওঁ ভাবিলে, তেওঁনো কি দুৰ্ভগীয়া হৈ আছে, তেওঁনো কি কষ্টটো হৈছে। যিসকলে চকুৰে দেখা নাই, অন্ধ, তেওঁলোকেহে বেছি দুৰ্ভগীয়া। তেওঁলোকেনো এই বাটত কেনেকৈ চলে? সেইবুলি সেই ব্যক্তিয়ে সেই ৰাস্তাত যাওঁতে য'ত স্বৰ্ণমুদ্ৰা পৰি আছিল সেই ঠাইখনত তেওঁ অন্ধ মানুহ যোৱাৰ দৰে চকুকেইটা মুদি যাবলৈ ধৰিলে। আৰু যেতিয়া তেওঁ স্বৰ্ণমুদ্ৰা নথকা ঠাই পালেগৈ তেতিয়া চকু মেলি চালে তেওঁ ভালদৰেই আহি আছে। ব্যক্তিজনৰ তেনে কাণ্ড দেখি ভগৱানে লক্ষ্মী দেৱীক ক'লে, এতিয়া প্ৰমাণ পালানে লক্ষ্মী? তেওঁ ভাগ্যত সৌভাগ্য নথকাৰ বাবেই তুমি দিয়া স্বৰ্ণমুদ্ৰাও তেওঁ দেখা নাপালে। ব্যক্তিয়ে নিজৰ ভাগ্যৰ দুৱাৰ নিজেহে খুলিব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনাৰো যদি ভাগ্যৰ দোষ আছে বা ভাগ্যই আপোনাক সহায় কৰা নাই, যিকোনো ক্ষেত্ৰত আপুনি কষ্ট কৰাৰ পাছতো সুফল পোৱা নাই, আপুনি আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি কৰিব বিচাৰে, তেনে এযোৰ তলা চাবিৰে যিকোনো এটা শনিবাৰে এই উপায় নিশ্চয় কৰক। ভাগ্যত থকা সকলো দোষ খণ্ডন হ'ব আৰু আপুনি যিকোনো ক্ষেত্ৰত আশা কৰা মতে ফল পাবলৈ সক্ষম হ'ব। আপোনাৰ সৌভাগ্যৰ দুৱাৰ মুকলি হ'ব। এই উপায় অতি চমৎকাৰী উপায়। আপুনি যদি চাকৰি, ব্যৱসায় বা অন্য যিকোনো কামৰ বাবে বহু কষ্ট কৰি আছে, অকণমান ভুলৰ বাবে আপুনি সেই সুবিধাসমূহ পোৱা নাই বা আপোনাৰ পৰা হেৰাই গৈছে, আপুনি আশা কৰা মতে সফলতাৰ গৰাকী হ'ব পৰা নাই, তেনে এই উপায় নিশ্চয় কৰক। আপোনাৰ ভাগ্যৰ দুৱাৰ নিজে খোল খাব। আপোনাৰ কপাললৈ সৌভাগ্য আহি আপোনাৰ চাকৰি, ব্যৱসায়ত উন্নতি হৈ ধন, টকা পইচাৰ নাটনিৰ দৰে সমস্যা দূৰ হৈ মনৰ সকলো আশা পূৰণ কৰিব পাৰিব। উপায়টো কৰিবলৈ আপোনাক এযোৰ পুৰণি তলা চাবি লাগিব আৰু আপুনি উপায়টো শনিবাৰে ৰাতি আন্ধাৰত কৰিব লাগিব। যদি সত্য শুদ্ধভাৱে আপুনি কৰিব পাৰে, 11 দিনত আপোনাৰ সৌভাগ্যৰ দুৱাৰ মুকলি হৈ সকলো ক্ষেত্ৰত শীৰ্ষস্থান পাবলৈ সক্ষম হ'ব। আপুনি শনিবাৰৰ দিনা ৰাতি এযোৰ পুৰণি তলা চাবি ল'ব। তলা চাবিযোৰ পুৰণি হ'লেও ভাল হোৱাটো একান্তই প্ৰয়োজনীয়। আপুনি তাৰ প্ৰতি লক্ষ্য কৰিব। তলা চাবিযোৰ ব্যৱহাৰ কৰা হ'লে অতি ভাল। ঘৰৰ মানুহে খোৱাৰ পাছত আপুনি উপায়টো কৰিব। আপুনি যে নিজৰ ভাগ্য মুকলি কৰিবলৈ এই উপায়টো কৰিছে সেই কথা কাকো নক'ব আৰু জানিবলৈ নিদিব। ৰাতি আন্ধাৰত সেই তলা চাবিযোৰ হাতত লৈ আপুনি চাবিটোৰে তলাটো বন্ধ কৰিব আৰু আপোনাৰ মূৰৰ ওপৰেৰে 7 পাক ঘূৰাই আপোনাৰ কপালত লগাই শনি দেৱতা আৰু মংগল মূৰ্তি গণেশক স্মৰণ কৰিব। একান্ত মনেৰে ভগৱান গণেশ আৰু শনি মহাৰাজক জনাব যাতে আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি হোৱাত তেওঁলোকে সহায় কৰে। ইয়াৰ পাছত আপুনি বাওঁ হাতেৰে তলাটো আৰু সোঁ হাতেৰে চাবিটো লৈ আপুনি ঘৰৰ পৰা মনে মনে ওলাই যাব।
কোনো তিনিআলি বা চাৰিআলি তলাটো বন্ধ কৰি চাবিটো তাত গাঁঠি দি আপুনি তিনিআলি বা চাৰিআলিৰ মাছ অংশত সেই তলাটো ৰাখি দিব। আপুনি যেতিয়া সেই স্থানত তলাটো ৰাখিব তেতিয়া আপুনি বাবা গণেশ আৰু শনি দেৱতাক স্মৰণ কৰিব। পাৰিলে আপুনি হনুমানকো স্মৰণ কৰিব। আপুনি আপোনাৰ মনৰ কথাসমূহ ক'ব। আপুনি যে আপোনাৰ ভাগ্যৰ দুৱাৰ খোলা কৰিব বিচাৰিছে সেই কথা তেওঁলোকক জনাব। ইয়াৰ পাছত আপুনি পিছলৈ ঘূৰি নাচাব। ঘৰলৈ আহি যেতিয়া আপুনি আপোনাৰ বিচনাত শুব তেতিয়াও ভগৱানক স্মৰণ কৰি সেই কথাসমূহ জনাব। আপোনাৰ ভাগ্যৰ যে দুৱাৰ মুকলি হয় সেই কথা জনাব আৰু আপুনি ভাগ্যৰ দুৱাৰ মুকলি হ'ল বুলি নিশ্চিন্ত মনে শুই পৰিব। পিছদিনাৰ পৰা আপুনি সেই কথাটো পাহৰিবলৈ চেষ্টা কৰিব। যিদিনা আপুনি এৰি থৈ অহা তলাটো কোনোবাই পায় সেই চাবি ভৰাই তলাটো মুকলি কৰিব, সেইদিনাই আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি হৈ সৌভাগ্য আহিব। আপোনাৰ ভাগ্য বন্ধ হৈ থকা দুৱাৰ খোল খাব। আপুনি যিকোনো ক্ষেত্ৰত সফলতা পাব পাৰিব। আপুনি এই উপায় কৰক, এই উপায়ৰ দ্বাৰা মানুহৰ সৌভাগ্য আহে। যিকোনো ক্ষেত্ৰত সফলতা পাবলৈ সক্ষম হয়। চাকৰি ব্যৱসায় যিকোনো ক্ষেত্ৰতেই নহওক, আপুনি যি ইচ্ছাই নকৰক কিয় এই কাৰ্যত যদি সেই তলাটো কোনো ব্যক্তিয়ে খোলে তেতিয়াহ'লে আপোনাৰ ভাগ্যৰ দুৱাৰ খোল খাই আপোনাৰ মনৰ আশাসমূহ পূৰণ হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনাৰো যদি যিকোনো ক্ষেত্ৰত বাধা আহি থাকে, অকণমান সময়ৰ বাবে বা অকণমান ভুলৰ বাবে আপোনাৰ ভাগ্যত যিকোনো বস্তু নাপায়, আপুনি বহু কষ্ট পাবলগীয়া হৈ আছে, আপুনি দুখ কষ্টৰে জীৱন কটাই আছে, তেনে আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি কৰিবলৈ এই উপায় শনিবাৰৰ দিনা নিশ্চয় কৰক। এই উপায় অতি প্ৰমাণিত উপায়। বহু লোকে এই উপায় কৰি নিজৰ ভাগ্যৰ দুৱাৰ মুকলি কৰিছে। চাকৰি বাকৰিৰ ক্ষেত্ৰত যদি আপুনি যুঁজি আছে বা চেষ্টা কৰি আছে, আপুনি চাকৰি পোৱা নাই, তেনে এই উপায় নিশ্চয় কৰক। আপোনাৰ কপাললৈ সৌভাগ্য আহিব আৰু খুব কম দিনৰ ভিতৰত আপোনাৰ মনৰ আশা পূৰ্ণ হ'ব। আশা কৰিছোঁ এই উপায় কৰি নিশ্চয় আপুনি উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।